আজি আপোনালোকৰ মাজত খুবেই এটা হেল্পফুল ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো হৈছে আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো স্মাৰ্ট মিটাৰৰ বাবে আপোনালোকৰ বাবে খুবেই জনপ্ৰিয় এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোৱে জানে যে স্মাৰ্ট মিটাৰ হৈছে এতিয়া মই ফোনপে বা গুগল পে মই বেলেঞ্চ চেক কৰিব পৰা নাই। আপোনালোকে নিশ্চয় জানে যে এতিয়া ফোনপেৰ পৰা বেলেঞ্চ চেক কৰিব নোৱাৰে। এতিয়া আপোনালোকে এই বেলেঞ্চখন কেনেকৈ চেক কৰিব আৰু আপোনালোকে এজনে মোক কমেণ্ট কৰিছে যে মোবাইল নাম্বাৰ কেনেকৈ লিংক কৰিম কনজিউমাৰৰ লগত। এই কনজিউমাৰৰ সৈতে মোবাইল নাম্বাৰটো কেনেকৈ লিংক কৰিব সম্পূৰ্ণ ডিটেইলছ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপোনালোকে সম্পূৰ্ণ চাই থাকিব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ফুল প্ৰচেছ মই দেখাই দি আছোঁ। মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিয়া থাকিব। সেই লিংকত ক্লিক কৰি আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড। সব হেনকল অন্যথা আপোনালোকে যিকোনো মোবাইলত যাব যাইখিনি সাৰ্চ কৰিব apds.org লিখি সাৰ্চ কৰি এই পৰ্টেলটোলৈ আহিব পাৰিব। তাৰপিছত আপোনালোকে বেলেঞ্চটো কেনেকৈ চেক কৰিব মই সেইটো আগত আপোনালোকক শুনাই দি আছোঁ। তাৰপিছত নেক্সটত আপোনালোকে মোবাইল নাম্বাৰটো কেনেকৈ আপডেট কৰিব সেইটো আপোনালোকে জানিব পাৰিব। ইয়াত দেখিবলৈ পাইছে স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে নেক্সট পেজখন খোল খাই যাব। এতিয়া আপোনালোকে ইয়াত দেখিবলৈ পাইছে কনজিউমাৰ নাম্বাৰ। আপোনালোকৰ যেটো মিটাৰৰ কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখি লৈছে কেপচা কোড। এই কেপচা কোডটো আপোনালোকে দিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে ইয়াত আপোনালোকে এই কেপচা কোডটো ইয়াত দেখিবলৈ পাইছে। আপোনালোকৰ ব্লেকো আহিব পাৰে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে 5 + 5 কিমান হয় সেইটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত দিছে 3 নিচিনা এটা অপশ্যন আহিছে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকে এই বেলেঞ্চটো চেক কৰিব পাৰিব। ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ বেলেঞ্চটো নামটো ইয়াত আহি পৰিছে আৰু বেলেঞ্চটো দেখিবলৈ পাইছে 142.79। মোৰ এইটো কি আছে মাইনাছ, তাৰমানে মই এটা মাইনাছত পৰি আছোঁ। যদি আপোনালোকৰ প্লাছ থাকে তেনেহ'লে আপোনালোকৰ ইয়াত নীল অপশ্যন এনেকৈ এটা লেখা মানে গ্ৰীণ অপশ্যন এইটো আহিব। আপোনালোকৰ ইমান টকা বেলেঞ্চ আছে। তাৰপিছত এতিয়া আপোনালোকে মোবাইল নাম্বাৰ সকলোৱে কনফিউজ আছে যে মোবাইল নাম্বাৰটো কেনেকৈ আপডেট কৰিব। সব এনেকল আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপডেট হোল্ডিং নাম্বাৰ, এই অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিলোঁ। ইয়াত কি কৈছে দিছ ফেচিলিটি ইজ টেম্পৰাৰী নট এভেইলেবল, কেনলি কণ্টেক্ট অফিচ ফৰ দ্য ফিউচাৰ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত কৈছে দিছ ফেচিলিটি ইজ টেম্পৰাৰী ইজ নট এভেইলেবল। নিশ্চয় বুজিব পাৰিলে। আপোনালোকৰ যেটো মোবাইল নাম্বাৰ আপোনালোকে আগতে মোবাইল নাম্বাৰটো আপোনালোকে চেঞ্জ কৰিব বিচাৰিছে, আপডেট কৰিব বিচাৰিছিলে, আগত আপোনালোকে আপডেট কৰিব পাৰিছে। এতিয়া কি হৈছে আপডেটটো বন্ধ হৈ আছে। গতিকে আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো যাতে যেতিয়া আপোনালোকৰ এই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড যেতিয়া আপোনালোকৰ মানে আসাম পাৱাৰ ডিষ্ট্ৰিবিউটাৰ কোম্পানী লিমিটেড আপোনালোকে যেতিয়া মোবাইল নাম্বাৰটো ইয়াত আপডেট কৰিব পাৰিব তেতিয়া মই ভিডিঅ' বনাই আপলোড দি দিম। আপোনালোকে অতি সহজতে নিজৰ এণ্ড্ৰইড ফোনেৰে আপোনালোকে কি কৰিব মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰিব, অন্যথা মোবাইল নাম্বাৰ আপোনালোকে চেঞ্জও কৰিব পাৰিব। নিশ্চয় বুজিব পাৰিলে। আৰু আপোনালোকে যদি ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিব, লগতে আৰু পেজটো শ্বেয়াৰ কৰি দিব। থেংক ইউ।